অসমত এতিয়া এটা খুব চৰ্চিত নাম অমৃত প্ৰভা। ছ'চিয়েল মিডিয়াত তেওঁ হয়তো বহুতে বহু ধৰণৰ নাম দিছে, কোনোবাই যদি ছাগলী, কোনোবাই যদি গুৰ। এই অমৃত প্ৰভাক আমাৰ অসমৰ মানুহে বা আমি অসমীয়া মানুহে কেতিয়াও চিনিয়েই পোৱা নাছিলোঁ। তেওঁ কোন ঠাইৰ পৰা উঠি আহিছে অসমীয়া মানুহে সেইটোও নাজানে। হয়তো বহুতে নাজানে যে অমৃত প্ৰভাৰ ঘৰ ক'ত বা অমৃত প্ৰভাই কি শিক্ষা গ্ৰহণ কৰিছিলে। জুবিন দাৰ কাৰণে আজি তেওঁ অসমৰ মানুহে চিনি পাইছে। যি অমৃত প্ৰভাই নিজকে দাবী কৰে তেওঁ এগৰাকী কণ্ঠশিল্পী। তেওঁ জুবিন দাৰ লগত বহুতো গানত তেওঁ কণ্ঠদান কৰিছে। জুবিন দাৰ ৰহস্যজনক মৃত্যুৰ পিছত তেওঁ অসমলৈ আহি ইয়ত পাৰ্টিটোত কি হৈছিলে সেই ঘটনাকণো তেওঁ সত্য কথা ক'বলৈ যেন তেওঁৰ বুকুত সাহস নহ'ল। এতিয়া যেন অসমৰ ৰাইজে এটাই প্ৰশ্ন কৰিবলৈ বিচাৰিছে, অমৃত প্ৰভাৰ কথা কোৱাৰ যিটো শৈলী, অমৃত প্ৰভাই তেনেকেই কথা কয় নেকি বা অমৃত প্ৰভাই কথা ক'বলৈ নাজানে নেকি? যেতিয়া এজন মানুহে মিছা কথা কয় তেওঁলোকে প্ৰায় ইম'চনেল কাৰ্ড খেলে। এই ইম'চনেল কাৰ্ডখন বহুত ডেঞ্জাৰাছ হয়। যিবিলাক মানুহে বহুত মিছা কথা কয় বা যিবিলাক মানুহে এটা ঘটনাৰ পিছত নিজক সেই ঘটনাটোৰ লগত জড়িত কৰাবলৈ নিবিচাৰে, তেওঁলোকে প্ৰায় মানুহৰ আগত বহুত আৱেগিক দেখুৱায়। তেওঁলোকে এনেকুৱা দেখুৱায় যে সেই ঘটনাটোত তেওঁ ইমানেই চক পাইছে বা ইমানেই আৱেগিক হৈ পৰিছে যেন কথা কোৱাৰো ক্ষমতা তেওঁৰ তাত নাই। যিবিলাক মানুহে মিছা কথা কয় তেওঁলোকে যিকোনো এটা ঘটনা বা পৰিঘটনা হৈ যোৱাৰ পিছত সেই ঘটনাটোক একেবাৰে একদম ক্ষুদ্ৰ ৰূপ দিবলৈ চেষ্টা কৰে। সেই ঘটনাটোক লৈ উঠা প্ৰশ্নক সমাপ্ত কৰিবলৈ তেওঁ ঘটনাটোক খুব সৰু ৰূপ দিয়ে বা সৰু আকাৰ দিয়ে।